ৰেখা নেওগৰ ৰচিত প্ৰচুন সুমন তৃতীয় খণ্ড অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দক্ষিণ যোৰহাট আঞ্চলিক সমিতিৰ কাৰ্যালয়ত এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শুভ উন্মোচন কৰা হয়। উল্লেখযোগ্য যে শিশুৰাম গগৈ সভাপতিত্বত আৰু দিগন্ত নাইডুৱে আঁত ধৰা সভাখনিত যোৰহাটৰ বিশিষ্ট সমাজকৰ্মী তথা সাংবাদিক পোহৰে লাইভৰ স্বত্বাধিকাৰী অমৰ বৰুৱাই গ্ৰন্থখনি শুভ উন্মোচন কৰি গ্ৰন্থখনি ৰাইজে আদৰি লোৱা আৰু লগতে ৰাইজৰ বাবে বহু উপযোগী গ্ৰন্থ বুলি মত প্ৰকাশ কৰে। সভাত অংশগ্ৰহণ কৰা যোৰহাটৰ বিশিষ্ট কবি লেখক মামণি গগৈ হাজৰিকা আৰু ৰেখা নেওগক সমৰ্থন জ্ঞাপন কৰাৰ লগতে ৰাইজক গ্ৰন্থখনি আদৰি ল'বৰ বাবে আহ্বান জনায় উদ্যোক্তাসকলে। যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অঞ্জন কুমাৰ দত্তই ৰেখা নেওগৰ এই প্ৰচেষ্টাক সন্মান জনাই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। উক্ত সভাত বিশিষ্ট ব্যক্তিসকলৰ লগতে উপস্থিত থাকে যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ উপসভাপতি পদুম গগৈ, সাংগঠনিক সম্পাদক দুৰ্লভ বৰাৰ লগতে দক্ষিণ যোৰহাট আঞ্চলিক সমিতিৰ উপদেষ্টা ক্ৰমে নিতুল গোস্বামী, ৰবীন গগৈ আৰু কিৰণ গগৈয়ে। সুমিত দাসৰ ৰিপৰ্ট, নিউজ নাও।